নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 8ৰ জেনেৰেল ছায়েন্সৰ লেচন নম্বৰ 17। পাঠটোৰ নাম হ'ল সংশ্লিষ্ট আহ আৰু প্লাষ্টিক। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আছে মই সকলোখিনি লৈ আহিছোঁ আৰু পাঠভিত্তিক যিমানখিনি কুৱেশ্যন আছে পাঠৰ ভিতৰৰ কুৱেশ্যন এইবিলাকো লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা আৰু তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে বেল আইকন দবাই দিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে প্ৰথমে পাই যাবা। 1 নম্বৰত দিয়া আছে আমাৰ কিছুমান আহক সাংশ্লেষিক বুলি কোৱা হয়, কিয় ব্যাখ্যা কৰা। কিছুমান আহক সাংশ্লেষিক বুলি কোৱা হয়, কি কাৰণত কয় এইটো ব্যাখ্যা কৰিবলৈ কৈছে। উত্তৰত দিয়া আছে কিছুমান আহ উদ্ভিদ বা প্ৰাণীৰ পৰা পোৱা যায় আৰু আন কিছুমান মানুহে তৈয়াৰ কৰে। কপাহ, ঊণ, পাত আদি আহবোৰ উদ্ভিদ বা প্ৰাণীৰ পৰা পোৱা যায়, সেইবাবে এইবোৰক প্ৰাকৃতিক আহ বুলি কোৱা হয়। আনহাতে মানুহে কৃত্ৰিম উপায়েৰে কিছুমান আহ প্ৰস্তুত কৰে, সেইবাবে এইবোৰ আহক সংশ্লেষিক আহ বুলি কোৱা হয়। অৰ্থাৎ এইবোৰ আহ বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়া সংশ্লেষণৰ দ্বাৰা প্ৰস্তুত কৰা হয়। উদাহৰণস্বৰূপে নাইলন, আমি যে নাইলনৰ যে কাপোৰ পিন্ধো সেই নাইলন। ছাত্ৰ ছাত্ৰীসকল, 1 নম্বৰ কুৱেশ্যনটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব। এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিবলগীয়া মষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত আমাৰ আহিল কি 2 নম্বৰ শুদ্ধ উত্তৰটোত ৰাইট চিন তোমালোকে দি দিবা। তোমালোকে লগত ছায়েন্স কিতাপটো লৈ লোৱা আৰু কলম নহ'লে পেঞ্চিল লৈ লোৱা এটা। এই কুৱেশ্যনৰ এনচাৰবিলাকত তোমালোকে ৰাইট চিন দি দিবা। প্ৰথমত দিয়া আছে সাংশ্লেষিক আহসমূহৰ পৰা ৰেয়ন বেলেগ কিয়। ক নম্বৰত দিয়া আছে ইয়াৰ এটা ৰেচম সদৃশ ৰূপ আছে। খ নম্বৰত দিয়া আছে ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়। গ নম্বৰত দিয়া আছে প্ৰাকৃতিক আহবোৰৰ দৰে ইয়াৰ আহবোৰ বৰ পাৰি। ইয়াৰ উত্তৰটো হ'ব ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়। ইয়াত তোমালোকে ৰাইট চিন দি দিবা। 3 নম্বৰটো হ'ব উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইয়াত অকল কুৱেশ্যনখিনি দিয়া আছে, তোমালোকে পঢ়ি ল'বা। সংশ্লেষিক আহবোৰ ডেছ বা ডেছ বুলি কোৱা হয়। তলত এনচাৰখিনি দিয়া আছে। সংশ্লেষিক আহবোৰক ডেছ নামৰ কেঁচা মালৰ পৰা সংশ্লেষণ কৰা হয়। গ নম্বৰত দিয়া আছে সংশ্লেষিক আহবোৰৰ দৰে প্লাষ্টিকো এবিধ। প্ৰথমটো হ'ব আমাৰ জেন বা নাইলন। খ নম্বৰটো হ'ব পেট্ৰ'কেমিকেল আৰু গ নম্বৰটো হ'ব আমাৰ বহুযোগী। তাৰপিছত আমাৰ 4 নম্বৰত দিয়া আছে নাইলনৰ আহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া। উত্তৰত দিয়া আছে নাইলনৰ আহবোৰ মজবুত, নমনীয় আৰু পাতল, সেইবাবে। তাৰপিছত 5 নম্বৰত দিয়া আছে খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পচন্দ কৰা। ইয়াৰ উত্তৰটো হ'ব খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পচন্দ কৰা হয় কাৰণ এই পাত্ৰবোৰ ওজন কম, মজবুত আৰু ব্যৱহাৰ কৰিবলৈ সহজ। প্লাষ্টিকত সহজে মামৰে নধৰে আৰু প্লাষ্টিকে বায়ু আৰু পানীৰ লগত বিক্ৰিয়া নকৰে, সেয়েহে সহজতে খাদ্যবস্তু জমা কৰিবলৈ প্লাষ্টিকৰ পাত্ৰ ব্যৱহাৰ কৰা হয়। ইউৰোপীয় প্লাষ্টিক হৈছে তাপ আৰু বিদ্যুতৰ কুপৰিবাহী।
সৰি এইটো হ'ব ইয়াৰ উপৰিও প্লাষ্টিক হৈছে তাপ আৰু বিদ্যুতৰ কুপৰিবাহী। তাৰপিছত আমাৰ আহিল কি 6 নম্বৰত তাপ নমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য ব্যাখ্যা কৰা। ইয়াৰ ব্যাখ্যা বানানটো তোমালোকৰ স্পেলিং মিষ্টেক হৈ আহিছে, এটা ক্ষয় জফলা হ'ব। তোমালোকে এনেকৈ ক্ষয় জফলা দিবা, লিখি ল'বা। তাপ নমনীয় প্লাষ্টিকবোৰ তাপ দি সহজে বিকৃত আৰু ভাঁজ কৰিব পাৰি। এইটো কুৱেশ্যন তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এইটো। আনহাতে তাপ দি প্লাষ্টিকবোৰ তাপ দিলেও কোমলাব নোৱাৰি আৰু ভাঁজ কৰিব নোৱাৰি। 6 নম্বৰত দিয়া আছে তাপ নমনীয় প্লাষ্টিকবোৰ পুনৰাৱৰ্তন কৰিব পাৰি। আনহাতে তাপ দি প্লাষ্টিকবোৰ পুনৰাৱৰ্তন কৰিব নোৱাৰি বা বেলেগ আকাৰলৈ নিব নোৱাৰি। 7 নম্বৰত দিয়া আছে তলত দিয়াবোৰ কিয় তাপ দি প্লাষ্টিকেৰে বনোৱা হয় ব্যাখ্যা কৰা। ক নম্বৰত দিয়া আছে চচপেনৰ নাল। খ নম্বৰত দিয়া আছে বিদ্যুতৰ প্লাগ, সুইচ আৰু প্লাগ বোর্ড। তারপরে উত্তর দিয়ে আছে আমার সসপেনের নালত তাপ দি প্লাস্টিক ব্যবহার করা হয় কারণ তাপ দি প্লাস্টিকবোৰ তাপ পালে গলি নাযায়। যেতিয়া আমি জুইৰ ওপৰত সসপেন দিওঁ তেতিয়া তাপ পালেও ইয়াৰ নালডাল গলি নাযায় আৰু তেতিয়া আমি সহজে ধৰিব পাৰোঁ। তাৰপিছত ক নম্বৰত দিয়া আছে আমাৰ বেকেলাইট নামৰ তাপ দি প্লাষ্টিকৰ দ্বাৰা বিদ্যুতৰ প্লাগ, সুইচ, প্লাগ বোর্ড আদি নিৰ্মাণ কৰা হয়। বেকেলাইট তাপ আৰু বিদ্যুতৰ কুপৰিবাহী, সেয়েহে তাপ পালেও সুইচ, প্লাগ বোর্ড আদি গলি লাগি নধৰে। 8 নম্বৰত দিয়া আছে তলত দিয়া সামগ্ৰীসমূহৰ পদাৰ্থবোৰক পুনৰাৱৰ্তন কৰিব পাৰা আৰু পুনৰাৱৰ্তন কৰিব নোৱাৰা হিচাপে শ্ৰেণীভুক্ত কৰা। টেলিফোন সৰঞ্জাম, প্লাষ্টিকৰ খেলনা, কুকাৰৰ নাল, কেৰি বেগ, বল পেইণ্ট পেন, প্লাষ্টিকৰ বাটি, বিদ্যুতিক তাৰৰ প্লাষ্টিকৰ আৱৰণ, বিদ্যুতিক সুইচ, প্লাষ্টিক চকী। ইয়াৰ উত্তৰটো হ'ব পুনৰাৱৰ্তন কৰিব পৰা। প্লাষ্টিকৰ খেলনা, কেৰি বেগ, প্লাষ্টিকৰ বাটি, বল পেইণ্টৰ পেন আৰু প্লাষ্টিকৰ চকী। তাৰপিছত আমাৰ আহিল কি পুনৰাৱৰ্তন কৰিব নোৱাৰোঁ, মানে কোনবিলাক আমি ৰিচাইকেল কৰিব নোৱাৰোঁ। কুকাৰৰ নাল, বিদ্যুতিক তাৰৰ প্লাষ্টিকৰ আৱৰণ, বিদ্যুতিক সুইচ, টেলিফোন সা সৰঞ্জাম, এইবিলাক আমি ৰিচাইকেল কৰিব নোৱাৰি। 9 নম্বৰত দিয়া আছে ৰাণাই গ্ৰীষ্মকালৰ বাবে চাৰ্ট কিনিব খুজিলে তেওঁ কপাহী। উত্তৰ হ'ব গ্ৰীষ্মকালৰ বাবে কপাহী চাৰ্ট সংশ্লেষিক আহেৰে তৈয়াৰ কৰা চাৰ্টতকৈ বেছি উপযোগী, কাৰণ কপাহী চাৰ্ট গৰম গাৰ ঘাম বেছি সময় ধৰি ৰাখিব পাৰে আৰু গৰমৰ পৰা সকাহ দিয়ে। 10 নম্বৰত দিয়া আছে আমাৰ প্ৰাকৃতিক গতভাৱে প্লাষ্টিক সমূহ যে অক্ষয়কাৰী আৰু দেখুৱাবলৈ উদাহৰণ দিয়া। উত্তৰ হ'ব আমি দৈনন্দিন ব্যৱহাৰ কৰা বহুতো বস্তু প্লাষ্টিকেৰে মেৰিয়াই থোৱা হয় বা প্লাষ্টিকৰ মোনাত লৈ অনা হয়। এই প্লাষ্টিক আৱৰ্জনাসমূহ পেলাই দিয়া হয়, কিন্তু এই আৱৰ্জনাসমূহৰ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা পচন নঘটে। এইবোৰ বছৰ বছৰ ধৰি একেদৰে ৰৈ যোৱা দেখা যায়। এইবোৰ কেতিয়াবা
গৰুৱে খাদ্য হিচাপে গ্ৰহণ কৰা দেখা যায়, যাৰ ফলত এই প্লাষ্টিকবোৰ হজম নহয়, জীৱ জন্তুবোৰৰ মৃত্যু মুখত পৰা দেখা যায়। তাৰপিছত 11 নম্বৰত দিয়া আছে টুথব্ৰাছ এডালৰ নল আৰু নম্বৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নে? ব্যাখ্যা ইয়াতে ক্ষয় যোৱা ফলা হ'ব, ব্যাখ্যা কৰা। উত্তৰত দিয়া আছে টুথব্ৰাছ এডালৰ নাল আৰু নম্বৰ একে পদাৰ্থৰে তৈয়াৰী কৰাটো উচিত নহয়, কাৰণ নম্বৰ সদায় নালতকৈ কোমল হ'ব লাগে, কাৰণ আমি টান হ'লে দাঁতত কষ্ট পাম, সেইবাবে নালৰো নম্বৰ একে পদাৰ্থৰ দ্বাৰা তৈয়াৰ কৰা নহয়। নাল আৰু নম্বৰ বেলেগ বেলেগ পদাৰ্থৰ দ্বাৰা তৈয়াৰ কৰা হয়। তাৰপিছত 12 নম্বৰত দিয়া আছে পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা এই পৰামৰ্শৰ ওপৰত মতামত দিয়া। তোমালোকে যিমান পাৰা প্লাষ্টিক ইউজ নকৰিবা, ইয়াৰ বিষয়ে ইয়াত কৈছে। উত্তৰত দিয়া আছে আমি জানো যে প্লাষ্টিকবোৰ জৈৱিক প্ৰক্ৰিয়াৰে পচন নঘটে, যাৰ বাবে ই পৰিৱেশ হৈতেশী নহয়, ই পৰিৱেশ প্ৰদূষণ কৰে। ইয়াক দহন কৰিলে ইয়াৰ পৰা বিষাক্ত গেছ নিৰ্গত হয়, যাৰ বাবে বায়ুমণ্ডল দূষিত হয়। তাৰপিছত 13 নম্বৰত দিয়া আছে এ স্তৰত দিয়া শব্দবোৰক বি স্তৰত দিয়া শব্দ খণ্ড বাক্যবোৰৰ লগত শুদ্ধকৈ মিলোৱা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি লগত কিতাপটো আনিছা, এইটো কোৱেশ্চন তোমালোকে মিলাই ল'বা। ইয়াত এইবিলাক অকল কোৱেশ্চন দিয়া আছে, মই কোৱেশ্চনটো পঢ়ি নাযাওঁ, ডাইৰেক্ট একদম উত্তৰটোৱে পঢ়িম, তোমালোকে উত্তৰটো মিলাই ল'বা। কোৱেশ্চনটো পঢ়িলে ভিডিঅ'টো তোমালোকৰ বহুত ডাঙৰ হৈ যাব, এনে বহুত ডাঙৰ হৈ গ'ল। এই নম্বৰ দিয়া আছে, 1 নম্বৰ যিটো আছে এইটো তোমালোকৰ ডি নম্বৰৰ লগত মিলি যাব, আৰু 2 নম্বৰত যিটো দিয়া আছে এইটো তোমালোকৰ চি নম্বৰৰ লগত মিলি যাব। তাৰপিছত যিটো 3 নম্বৰত আছে 3 নম্বৰটো ৰেয়ন প্ৰস্তুত কৰা হয়, এইটো মিলি যাব 1 নম্বৰ এ নম্বৰৰ লগত, কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। তাৰপিছত 4 নম্বৰটো মিলি যাব বি নম্বৰৰ লগত, পেৰাচুইট আৰু মোজা বনাবলৈ ব্যৱহাৰ কৰা হয়, নাইলন। 14 নম্বৰত দিয়া আছে সংশ্লেষিক আঁহসমূহৰ উৎপাদনে আচলতে বন সংৰক্ষণত সহায় কৰি আছে, মতামত দিয়া। উত্তৰটো হ'ব আমি জানো যে কিছুমান আঁহ উদ্ভিদ বা প্ৰাণীৰ পৰা পোৱা যায়, আৰু আন কিছুমান মানুহে কৃত্ৰিমভাৱে তৈয়াৰ কৰা সাংশ্লেষিক আঁহবোৰ নাইলন, বায়ু, পানী আৰু কয়লাৰ দ্বাৰা প্ৰস্তুত কৰা হয়, আৰু এইবোৰে উদ্ভিদ বা প্ৰাণীৰ কোনো ধৰণৰ ক্ষতি নকৰে। গতিকে সাংশ্লেষিক আঁহবোৰৰ উৎপাদনত উদ্ভিদৰ প্ৰয়োজন কমি গৈছে, আৰু এইদৰে সাংশ্লেষিক আঁহবোৰে বন সংৰক্ষণত এক গধুৰ ভূমিকা পালন কৰিছে। এতিয়া আহিল 15 নম্বৰত তাপ নমনীয় প্লাষ্টিক যে উদ্ভিদৰ কুপৰিবাহী সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হ'ব এডাল বিদ্যুতিক তাৰত এটা বাল্ব লগাই লোৱা হ'ল। এতিয়া তাঁৰডাল বেটাৰীৰ লগত সংযোগ কৰা হ'ল, আমি দেখিম যে বাল্বটো জ্বলিছে। এতিয়া আমি আকৌ তাঁৰডালত প্লাষ্টিক লগাই বেটাৰীত লগালে দেখিম যে বাল্বটো জ্বলা নাই। ইয়াৰ পৰা প্ৰমাণিত হয় যে তাপ নমনীয় প্লাষ্টিকবোৰ বিদ্যুতৰ কুপৰিবাহী। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে আৰু তোমালোকে যদি মোৰ এই ভিডিঅ'ৰ যোগেদি কিবা বুজি পাইছা এই পাঠটোৰ পৰা,
তেনেহ'লে মোক তোমালোকে কমেণ্টত জনাই দিবা আৰু তোমালোকৰ যদি কিবা কুৱেশ্যন কনফিউজ থাকে তোমালোকে কমেণ্টত মোক কুৱেশ্যনৰ নম্বৰটো লিখি দিবা মই তোমালোকৰ কাৰণে এক্সট্ৰাকৈ লৈ আহিম আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা এনেকুৱা ধৰণৰ ভিডিঅ' পাই যাবা আৰু ভালকৈ পঢ়িবা তোমালোকে যাতে এক্সামত ভাল নম্বৰ ল'ব পাৰা ধন্যবাদ